তুমি কোনোবা এটা দিন চুজ কৰি ল'লা ফৰ এক্সাম্পল 2010 5 তো 2015 এইবিলাক দেখাইছে এইকেইটা কোৱাইট ডে এইকেইটা ডিস্টার্ব ডে তো আমি কি কৰিম এই ডিস্টার্ব ডে কেইটা গুচাই দিম এটা এক্সেলত এনেকৈ লৈ ল'বা এনেকৈ কৰি ল'ব পাৰা ৰ'বা এক ছেকেণ্ড নকৰোঁ এনেকৈ fix it ভাগ কৰি ল'বা নেকি এইটো হ'ল white day 1 white day 2 white day 3 white day 4 white day 6 7 9 এইকেইটা প্ৰথম দিনকেইটা হোৱাইট ডে আৰু এইকেইটা ডিস্টার্ব ডে তো তাৰমানে জানুৱাৰী মাহৰ 7 4 5 26 আৰু 8 এইকেইটা তুমি বাদ দি দিবা যেতিয়া কৰিবা ঠিক তেনেকৈ ফেব্ৰুৱাৰী মাহৰ 2 24 17 1 18 বাদ দি দিবা সেইকেইটা ডিফিনিশ্যন আইডেন্টিফাই হ'ল এতিয়া আমি গ্ৰুপ বাই পাইছেন না কৰি এভাৰেজ আমাৰ দুটা বাই এভাৰেজ হ'ল এইটো হ'ল এভাৰেজ এভাৰেজ তুমি কিহত গ্ৰুপ কৰিম আমি কৰিম দুটা এটা হ'ল আমাৰ এই যে আমি এই যে ডায়াগ্ৰামটো মডিফিকেশ্যন কৰোঁ আমি এটা আমাক যদি হেডটো লাগে ইষ্ট সাইডটো লাগে তেতিয়াহ'লে আমি 0 ৰ পৰা 180 ল'ব লাগিব গতিকে আমি এনেকৈ গ্ৰুপ কৰি দিওঁ বাই 90 ডিগ্ৰী গ্ৰুপ বাই ই মডিফাই কৰি দিছে ন এইটো কৰি এখানে গ্ৰুপ বাই 45 তাৰপিছত এইটো গ্ৰুপ বাই লোকেল টাইম হয় তো তোমাৰ প্ৰত্যেকটো 45 ৰ কাৰণে লোকেল টাইমত ই গ্ৰুপ হৈ যাব ঠিক আছে মানে 0 to 45 45 to 80 এনেকৈ গ্ৰুপ হৈ যাব গ্ৰুপবিলাকৰ প্ৰত্যেকটো লোকেল টাইমত আহিব লাগে এইটো অহা নাই তাৰ ফাইলটো এইটো তাৰ ফাইলটো সি এটা বেলেগকৈ কৰিছে সেইকাৰণে আহে কিন্তু এনেকৈ তোমাৰ প্ৰত্যেকটো গ্ৰুপিঙৰ কাৰণে আহিব মানে এইটো যেনেকৈ 360 to 405 আহিছে এনেকৈ ৰ'বা মোৰ ফাইলটো ক'ত স্যার এখানে মন্থলি হয় সিজন নহয় ডেইলি ডেটা ডেইলি ডেটা এইখিনি বহুত কাম কৰিব লাগে কাৰণ তুমি প্ৰত্যেকটো ফাইলৰ কাৰণে কৰিব লাগিব কিন্তু বেছি নহয় ষ্টেপকেইটা ফ'ল' কৰিলে মই দেখাই দিব তোমালোকক বেছি সময় নালাগে লিষ্ট ডাটা কৰিবা আমাক ডেইলি এভাৰেজ লাগিব তাৰপিছত ইয়াত তোমাক কেতিয়াৰ পৰা কেতিয়া লাগে এইটো ডেটটো কোন তাৰিখৰ পৰা কোন তাৰিখলৈ মানে ডেট মানে আপোনাৰ মই এবছৰ যে কৰিছোঁ এতিয়া গোটেই এবছৰটো মই হেৰি কৰিব পাৰিম ন পাৰিবা গোটেইটো দিব পাৰিবা তাৰপিছত এইটো কৰাৰ পিছত দি দিব পাৰিবা তাৰপিছত ইয়াত এইবোৰ তোমাক কি লাগে এইবোৰতো নালাগে মেগনেটিক ফিল্ড এইবোৰ একো নালাগে এইবোৰ চব নাইকিয়া কৰি দিবা টিকবোৰ ইয়াত গৈ এইটো চ'লাৰ ফ্লাক্স F10.7 এইটোক দিলে হ'ল অকল এইটো দি পিনে ছাবমিট কৰিলে গোটেই ডাটাখিনি যে ওলাব সেইখিনি মই কি কৰিব লাগিব চাই যে মোক সেইখিনি চাবা বুলি ক'লে কি চাবলৈ ক'লে একচুৱেলি তোমাক এতিয়া কি চাব গৈছে সেইটো গম নাপাইছোঁ মই চ'লাৰ ইণ্ডেক্স চাবা ক'লে তোমাৰ চাগে এইটোৱে কিমান এইটো 10 to 14 আৱাৰৰ লোকেল টাইমটো মানে মেক্সিমাম সেইখিনি সময়তে মেক্সিমাম হয় ন তো সেই আৱাৰকেইটাৰ এটা ভেলু এভাৰেজ উলিয়াই ল'বা তুমি সেইখিনিৰ পৰা ঠিক আছে এটা ভেলু পালা নহয় সেই কেনেকৈ উলিয়াম কোনখন চিটত মানে উঠাই লৈ গুচি গলা পিছত এই প্ৰতিটো গোটেইকেইটাৰ পৰা এটা এভাৰেজ পাবা সেইটোৰ পৰা এটা এভাৰেজ পাবা তো প্ৰতিদিনাখনৰ এটা এটা এভাৰেজ মেক্সিমাম ভেলু পাবা না টিচিৰ এইটো এটা মেক্সিমাম ভেলু পালা নাই তো তেনেকৈ তুমি প্ৰতিদিনাখনৰ এটা এটা 10 to 14 আৱাৰৰ এটা মেক্সিমাম ভেলু পাবা নাই এইটো তো এইটো এটা দিনৰ
10 to 14 আৱাৰৰ মেক্সিমাম ভেলু এটা এইটো হ'ল নাই তো মেক্সিমাম টিচি এইটো তাৰমানে মেক্সিমাম টিচি এটা এইটোৰ কাৰণে পালা তো প্ৰতিদিনাখনৰ কাৰণে তোমাৰ F10.7ৰো এটা ভেলু তোমাক প্ৰতিদিনাখনৰ দিয়া আছে নাই তো সেইটো আৰু এইটো এই দুটা একেলগে তুমি ৰাখিব লাগিব মানে এনেকে ধৰি লোৱা আজি এই ডেটটোৰ নহয় আজিৰ ডেটটোৰ মেক্সিমাম এইটো মই যে কৈ থৈছো এইটো জেগাত তুমি হেৰি দিব লাগিব F10.7 যোনটো কৰিছা F10.7 ৰ এটা মেক্সিমাম ভেলু আৰু এটো হল মেক্সিমাম টিচ এটো যোনটো পালা মেক্সিমাম টিচ এটো হে দিনটোৰ আকৌ নেক্সট দিনটোৰ কাৰণে মেক্সিমাম F10.7 এটা আৰু টিচ এটা প্ৰতিদিনাখনৰে এটা টিচ ভেলু পাবা আৰু এটা হেৰি ভেলু পাবা F10.7 ৰ ভেলু বুজিলা তো হে দুটা বস্তু এনেকৈ তুমি এৰেঞ্জ কৰি ললা নহয় গুটেখিনি এটো মই কিমান দিনৰ কাৰণে কৰা হৈছে 2014 ৰ গুটে ইয়াৰটোৰ কাৰণে মই কৰা আছে এটো বুজিলা তাৰ পিছত মই এতিয়া তুমি এই দুটা একেলগে প্লট কৰিলে হৈ গল এটো আৰু এটো ইনসার্ট স্ক্যাটার প্লট কৰিবা এনেকে স্ক্যাটার প্লট কৰিলা এটো তাৰ মানে কি বুজাইছে যে তোমাৰ টিসি টোৰ লগত তোমাৰ F10.7 টো কেনেকে ভেৰি কৰি আছে তাৰ মানে হেতু বুজাইছে ইয়াত তো ইয়াত তুমি r ভ্যালু বুলি এটা বস্তু পায় r ৰ ভ্যালুটোৱে তোমাৰ কোৰিলেশন কোএফিশিয়েন্টটো বুজায় মানে বুজিলা ইয়াত তুমি এতিয়া এটা ডটত ক্লিক কৰি পেলাই তুমি হেৰি কৰিব পাৰা এড থ্ৰেড লাইন কৰিব পাৰা তো হেতু তোমাৰ হে জেনাৰেলি আমি পলিনোমিয়ালটোৱে কৰো হা পলিনোমিয়ালটো যেতিয়া পুট কৰিবা তেতিয়া তুমি গম পাবা হি কেনেকে হেৰি হৈছে মানে ভেৰি কৰিছে এটোৱে বুজাইছে যে তোমাৰ যদি ইজে সৰি এটো F10.7 টো যদি বাহিছে তেনে হলে এইখিনি মানে এনেকে বাহি গৈ আছে আৰু কমা সময়ত এনেকে কমি গৈ আছে এটোৱে ভেৰিয়েশনটো এটো মানে যিকোনো দুটা প্যাৰামিটাৰৰ মাজত কোৰিলেশন কোএফিশিয়েন্টটো কি বুজায় যে ইটো লগত হিটো কেনেকে ৰিলেট হৈ আছে কেনেকে কোৰিলেট হৈ আছে হেটোৱে এই কাৰ্ভডালে বুজাব মানে তো তাৰ পিছত তুমি ইয়াত তুমি r ৰ ভ্যালু বুলি থাকে r² ভ্যালু বুলি এটো ডিসপ্লে r² ভ্যালু অন দা চাৰ্ট কৰি দিবা হা ডিসপ্লে r² ভ্যালু অন দা চাৰ্ট কৰিলে হেটোৱে তোমাৰ কোৰিলেশন কোএফিশিয়েন্টটো দিব এটো কিমানটো হেৰিয়াত মানে হেৰিছে r ৰ ভ্যালুটো তুমি এটো পঢ়ি লবা এবাৰ এটো বস্তু কি বুজায় মানে বিলো 0 হলে হি এটা নেগেটিভলি কোৰিলেটেড হৈ থাকিব যদি অ্যাবভ 0 হয় তেনে হলে হি পজিটিভলি কোৰিলেটেড হৈ থাকিব হেটোৱে এটো ভ্যালুৱে লাগে তোমাক এটা পেস্ট কোডে তুমি ট্ৰান্সপোজ কৰিবা হল ভ্যালুজ হ'ব লাগিব হল এটো এটা তুমি কি পালা এটো কি পালা এতিয়া তুমি এটো টিসি টো পালো টিসি টো পালা কোন কি দিনৰ কাৰণে হে মোৰ গিভেন ডেট কিটাৰ কাৰণে তুমি এতিয়া টিসি টো পালা ইয়াত তোমাক ডেট খিনি লাগিব ইয়াত ওপৰত আছে তো হেতু হৈছে তোমাৰ প্ৰতিদিনাখনৰ হে দিনটোৰ মানে এই পাৰ্টিকুলাৰ এতিয়া ইয়াত এতিয়া ধৰি লোৱা মই এটো ধৰি লৈছো এটো ডেট মোৰ 1 তাৰিখ হয় এটো 2 তাৰিখ হয় জেনিবা এটো 3 তাৰিখ হয় তেনেকে মোৰ এনেকে 10 দিনৰ মোৰ জেনিবা ভ্যালু এখিনি দশ দিনৰ একটা ভ্যালু মোৰ মান এটা মাহৰ হয়নে তো প্ৰতিদিনাখনৰ কাৰণে তুমি এটা F10.7 ভ্যালু পাবা নে হেতুটো এটা দিনৰ এটা ভ্যালু হয় তো এই দুটা ভ্যালুৱে তোমাৰ এই দুটাৰ মাজতে কোৰিলেশনটো লাগে দিয়া তোমাক হেতুৱে ওকে মই এটা কৰি চাম আপোনাক দেখাও আৰু এটো ওয়েবসাইট হয় মানে ভাইৰাছেছ সাৰ্ভিসেছ এটো তাত তুমি লগইন কৰিবা তুমি নিজৰ কাৰণে মানে হেৰিটা খুলি লবা ৰেজিষ্ট্ৰেচন কৰি এই সাইন আপ বুলি থাকে যে জি মানে একো হাৰি কৰিব নালাগে অকল তুমি হে জাস্ট নিজৰ ইউজাৰ নেম আৰু পাসওয়ার্ড দি পেলে খুলি লবা এটো মোৰ হয় মানে তো লগইন কৰিলা তাত তোমাৰ এনেকে ওলাবা বহুত স্লো খালি
গ'লে পাবা তাত তাৰমানে দেই সেইটো ডাইৰেক্ট মানে তাত ডাইৰেক্ট কিহত যাব লাগিব তেতিয়া পাম তাত লোড হ'লে তেতিয়া মই দেখাই দিম মই এইটো দেখাই দিছোঁ তো এইটো ফাইল পালা নহয় তাত সেই যে ভেলুটো আছে তাৰ লগত তোমাৰ লেটিটিউডটো ন লেটিটিউডটো আমাক -40 পৰা 40 ভিতৰত ফিল্টাৰ কৰি ল'বা ফিল্টাৰ বিটুইন গ্ৰেটাৰ দেন -40 আৰু এইফালে 40 এতিয়া তুমি ডাইৰেক্ট এই দুটা লৈ গ'লোঁ ইমান ডাঙৰ চাৰ্ট আহি গ'ল যে এনেকৈ আহে তো এইটো একচুৱেলি মই ইমান ভালকৈ কৰা নাছিলোঁ দেই তেতিয়া মোক চাই মানে এদিন এই ডায়েষ্ট্ৰীহে মোক দেখাই দিছিলে মানে নেটটো শ্ল' হয় এলাহ কৈছে নিজে ভালকৈ কৰি ল'ব ছাৰ মই ফ্ৰাইডেৰ ভিতৰত আৰু কি দিম তুমি কি দিলা চাগে মন্থ F10.7 সেইখিনি কৰিলেশ্যন নাই বুলি সেইখিনি দেখাইছোহে আপোনাক 10.7 খিনি পঠোৱা নাই মন্থলি এভাৰেজখিনি পঠালোঁ ক'ত আছে নাই তোমাৰ পৰা এইটোহে আহিছে লাষ্ট মই তোমাক কোৱা যেন লাগে আগতে আকৌ এবাৰ কৈ দিছোঁ কৈছে ছাৰ এনেকৈ প্লট কৰি পঠাবা তাৰপিছত তোমাৰ ছিজনেলিও এনেকৈ 4টা ছিজন হ'ব মাৰ্চ ইকুইনক্স তাৰপিছত জুন চলষ্টিচ তাৰপিছত ছেপ্টেম্বৰ ইকুইনক্স ডিচেম্বৰ চলষ্টিচ কোনোবাটো এইটো ডিচেম্বৰত অকল জানুৱাৰী আছে তোমাৰ নেকি কিন্তু তোমাৰ এইটোতো ডাঙৰ প্ৰব্লেম আছে গোটেইখন নিগেটিভ আহিছে কি কাৰণে আহিছে আহিব নালাগে নেকি ইংলিছ ছেটেলাইট দেখাব তুমি আকৌ GPS ক্লিক কৰিবা গোল্ডৰ এটা কেতিয়াবা এভেইলেবল আছে ঠিক আছে মই GPSটো দেখাই দিলোঁ তোমাক এইফালে যাবা আৰ্টিকল ডিজাইন এইবিলাক TC দিব হা 1 hour 2 hour 15 minutes 15 minutes লৈ ল'বা so 1 hour ল'ব পাৰা 1 hour তোমাৰ 1 hour আছে 15 minutes আছে কম্পাৰিজন হৈ যাব আৰু যদি ইলেক্ট্ৰিচিটি আমাৰ নাপাওঁ সেইটো কৰিব পাৰা ইয়াতে গৈ তোমাক যিটো ডেটৰ ডাটা লাগে সেইটো ডেটৰ ডাটা তুমি লোৱা লিষ্ট বুলি লিখিবা CSV option CSV ফৰ্মটো দিব লাগিব ডাউনলোড কৰিলা এটা সিলেক্ট কৰিব লাগিব কোনটো TC লাগে এইটো কেইবাটাও TC দিয়ে এতিয়া এইটো তোমাৰ ৰেপিড 15 minutes TC ম্যাপ টু সিলিন্ড্ৰিকেল ইমেজ এইটোৱে নৰ্মালি কমন এইটোৱে আমি ল'ব পাৰোঁ মুভিটো আমাক নালাগে বুলি বাকিটা বাদ দি দিলে সাবমিট আৰম্ভ হ'ব এইটো পৰা তাৰমানে এইটো কি 87 ডিগ্ৰী লেটিটিউড আৰু 180 ডিগ্ৰী লংগিটিউড 85 ডিগ্ৰী লেটিটিউড -180 ডিগ্ৰী লংগিটিউড 82.5 লেটিটিউড 180 লংগিটিউড তাৰমানে কি হৈছে হেনে কেনে গৈছে 180 লংগিটিউডৰ 80 এনেকৈ আহি আছে লেটিটিউডৰ গোটেই প্ৰফাইলটো এনেকৈ আহি যাব তোমাৰ হা তো তুমি ইয়াৰ পৰা কাটি উলিয়াব লাগিব তোমাৰ কাৰণে তুমি যিটো লংগিটিউড কৰিছা তুমি কিমান কৰিছা 95
92 আইজল 92 তুমি ইয়াতে যাবা 92 বিচাৰি উলিয়াবা itu will 55 100 itu 95 90 গৈ তুমি 90 মছলে 92 তো নাই 5 ডিগ্ৰী মূৰে আছে আৰু এই 90 বা 95 গৈছে আৰু 90 95 কোনটা লৈ ললো 92.7 মান আছে 93 বুলি ধৰিলে 95 লম আমি কিমান লেটিটিউড আছো আমি কিমান লেটিটিউড 27 আছিলে নেকি এই 27 আছে এইটো যদি মই এটা প্লট কৰিলো এইটো তোমাৰ ডাটা এইটোৰ লগত তুমি কম্পেৰিজন কৰি ল'বা খালি এইটো ইউটিত আছে ইউনিভাৰ্চিটি টাইমত আছে তুমি লোকেল টাইমলৈ দিব লাগিব এইটো ডায়াগনেল ভেৰিয়েশ্যন for 27 degree north or 95 degree এনেকে বিচাৰি উলিয়াবা তাৰ লগত কম্পেৰিজন কৰি দিবা এনেকে আহিব এনেকে অহাৰ পিছত তুমি এইটো CSV বুলি আহিছে নহয় এনেকে কপি কৰি ইয়াৰ পৰা উঠাই ল'বা এয়া আহি গ'ল ফাইল ৱেবছাইটটো এইটো মই পঠাইছোঁ এতিয়া তোমাৰ বুকটো হেৰি হৈ যাব এক্সামৰ পিছত চাব পাৰিম দুদিনমান এক্সামৰ পিছত পাৰিবা চিনপছটো মানে মই এইকাৰণে ক'ব কৈছোঁ কাৰণ চিনপছ কৰি থৈছে নহয় তোমাক অলপ হেল্প কৰিব পাৰিব চিনপছটো ক'ত আছে একে একো নাই তাত যাবা তোমাক চিনপছত ভাৰ্টিকেল ড্ৰিফ্ট লাগে দুইটাই কৈ দিছে এটা ডেটটো দিবা যেটা এভেইলেবিলিটি নহ'ব নাথাকিব পাৰে ৰিমট আহিব হ'ল তুমি আগতে এখানে জিমটো কৰি লোৱা জিমটোৱে বেছি বেটাৰ তাৰপিছত তুমি এইটোত গৈ এদিনৰ দিব এনেকে একেলগে কেইবাদিনো দিব পাৰে হেভি হৈ যাব অলপমান ডাঙৰ হৈ যাব ফাইলটো কণ্টিনিউছ দিব তোমাৰ যদি ডেটাটো কণ্টিনিউ আছে ধৰি লোৱা তোমাৰ ডেটাটো এনেকুৱা আছে 6 জুন 7 জুন 8 জুন আছে তুমি একেলগে লৈ ল'বা আৰু বেলেগ ৰেজিষ্টটো তুমি দিব পাৰা ৰেজিষ্টটো দিলে বহুত কাম কৰিব লাগিব প্ৰথমতে ফাইলটো খুলিলা নহয় যিটো জিমৰ ফাইলটো এই ফাইলটো খুলি গোটেইটো কপি কৰিলা এই কৰি পিনে ক্লিক কৰি পেলাই Ctrl+C কপি কৰিলা নহয় এড গ'লা এইটো কাটা আৰু নিউ ফল্ডাৰত আহিলা জিমৰ কাৰণে এইটো কি আছিলে জানুৱাৰী মাহ হয় নহয় নিউ এক্সেল বনালা সেইটো এক্সেলটো হৈ যায় আচলতে বাট তোমাৰ গ্ৰাফখন খেলি মেলি হ'ব কাৰণে বনাব মন নাই মানে কষ্ট কৰিব সেইটো Ctrl+V মাৰি দিলা তাৰপিছত ডিলিট মাৰি দিবা এখন গ্ৰাফখন জৰুৰত নাই এতিয়া আমি ক'ম হেৰি ইকুৱেলটো মাৰিবা ইকুৱেলটো মাৰিলা নহয় চ' এইটো তোমাৰ ষ্টেণ্ডাৰ্ড এৰৰ ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন STD মাৰিব লাগে পিটো নহয় এছটো এছ বুলি লিখা আছে টেব মাৰি দিবা আহি গ'ল নহয় তাৰপৰা চাবা ক'ৰপৰা ক'লৈকে আছে বিটোকে খালী কৰি থৈছা নাজানো কেলৈ খালী হৈ গ'ল হ'ব দিয়া থাকক খালী থাকে যদি খালী থাকক কেছ নাই C2 পৰা ক'লৈকে আছে M2 লৈকে হয় নহয় এইটো N2 এভাৰেজ হৈ গ'ল M2 লৈকে এণ্টাৰ মাৰিলে এইটো ষ্টেণ্ডাৰ্ড এৰৰ আহি গ'ল ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন মানে ষ্টেণ্ডাৰ্ড এৰৰ নহয় তাৰপিছত তুমি এটা কপি কৰা এইটো এনে ক্লিক কৰা কণ্ট্ৰল টিপি ধৰি ৰাখিবা কণ্ট্ৰল টিপি ধৰি ৰাখিবা তাৰপৰা এইটো ক্লিক কৰিলা তাৰপিছত এইটো ক্লিক কৰিলা চোৱা কি ক্লিক কৰিলে চাই লওঁ এবাৰ কেমেৰা চিধা কৰা দেখিছা নহয় কি ক্লিক কৰিলে চাই লোৱা দেখিলা নহয়
তাৰপৰা এটা কণ্ট্ৰল প্লাছ কপি কৰিলা, নতুন এটা ফাইল খুলিলা, তাত পেষ্ট কৰি দিলা। তাৰপিছত চাই থাকা VTC হ'লতো STD ষ্টেণ্ডাৰ্ড এৰৰ আহি গ'ল নহয়। তাৰপিছত ইয়াত এনেকৈ ক্লিক কৰিলা, ক্লিক কৰি ইয়াত টিপিলা ফৰ্মেট চেলছ টাইমত গ'লা, টাইমটো যেনেকৈ থাকিব দিয়ে সেইটো যেনেকৈ কৰি দিবা। তাৰপিছত এইটো বাদ দিয়া, এনেকৈ ক্লিক কৰিলা, ইনচাৰ্টত গ'লা, প্ৰিভট টেবলত গ'লা, অ'কে নিউট খোলা, কি ক'লা LT VTC STD ক্লিক কৰি দিলা। ইয়াত ল'ব ৰ'বা তাৰ আগতে তোমালোকে হেৰি কৰিবা, ডিলিট মাৰি দিবা। তলতে দিছে এই মেক্সিমাম কিবা বুলি তুমি এটা নিজে ভৰাই থৈ দিছা, এই কলমটো ডিলিট কৰি দিবা, জৰুৰত নাই, ডিলিট। আৰু এইটো বস্তু মই কওঁ শুনা, যেতিয়া কপি কৰিবা অলৱেজ এই ক্লিপবৰ্ডটো অন কৰি ৰাখিবা এনেকৈ, তেতিয়া ক্লিপবৰ্ডত থাকিব, নহ'লে কপি নহয় কেতিয়াবা। ইয়াত ক্লিক কৰিলা, ইনচাৰ্টত গ'লা, প্ৰাইভেট টেবলত গ'লা, অ'কে মাৰিলা, LT VTC STD হ'ল কপি। তাৰপিছত ইয়াত ক্লিক কৰিলা, এনেকৈ গ্ৰুপ এই মান্থত থাকে, মান্থটো ক্লিক কৰিবা, আঁতৰ কৰিবা, বা আৱাৰত যাবা, অ'কে মাৰি দিবা, হৈ গ'ল। এইটো তোমাৰ চাম হৈ আছে, চাম নহয়, চামাৰাইজ বাই এভাৰেজ, আকৌ এইটো চাম হৈ থাকিব, চামাৰাইজ বাই এভাৰেজ। এতিয়া এইটো গোটেইটো এনেকৈ কপি কৰিব লাগিব, গোটেইটো অ'কে। এইখিনি কপি কৰিব নালাগে, কাৰণ এইটো 23লৈকে আছে, আমি চিধা এইখিনি, কাৰণ দুখন গ্ৰাফ একেলগে মাৰ্জ কৰিবলৈ হয় নহয়। এইখিনি কপি কৰিলা, Ctrl+C মাৰিলা, C মাৰি ইয়াত গুচি আহিলা, ইয়াৰ জানুৱাৰী মাহটো চালা, এইটো জানুৱাৰী মাহত বুকত গ'লা, তাৰপৰা আকৌ এনেকৈ ভৰাই দিলা, ইয়াত তুমি Ctrl+V মাৰি পেষ্ট কৰি দিলা। এতিয়া তোমাৰ কি হ'ব, এইটো VTC হৈছে তোমাৰ হেৰি, জিম বুলি তলত কমেণ্টত বা ক'ৰবাত লিখি দিবা জিম বুলি, বা ইয়াতে ব্ৰেকেটত লিখি দিব পাৰা, এইটো হৈছে STD জিম হ'ল। এতিয়া আমি আকৌ এইখন গ্ৰাফ বনি আছে, এইখন অকল হেৰিৰ কাৰণে, অনলি এতিয়া কম্পেৰিজনৰ কাৰণে আমি এতিয়া প্লটত গ'লোঁ। তাৰ আগতে এইটো আমি এইটো হেৰিটো কৰিব লাগিব, এক ছেকেণ্ড। তাৰ আগতে ডিটো এনেকৈ ক্লিক কৰিলা, ডাবল ক্লিক, তাৰপৰা এইটো এক্সিছটো জেড এক্সিছ কৰি দিলা, এপ্লাই কৰিলা, অ'কে। এইটো গ'লা, তাৰপৰা ইয়াত গ'লা, ৰ'বা জেড ৱেইটো নাই হয় যেন, যা জেড এক্সিছ কেলৈ বনালা আকৌ? নহয় চৰি জেড এক্সিছ তিনিটা এক্সিছ বনালোঁ নহয়, অ'কে ৰ'বা এইটো ৱাই থাকিব দিয়া, ডাবল ৱাই প্লট হ'ব এইটো, অ'কে এপ্লাই। আৰু এইটো ক্লিক কৰিলা, এইটোত গ'লা, ৱাই ৰোডত ক্লিক কৰিলা, তাৰপিছত এই ক্লিক কৰি থ'বা, এনেকৈ থ'বা, প্লটত যাবা, লাইনছ এণ্ড চিম্বল, ইয়াত ক্লিক কৰা সময়ত মনত কৰিবা, এক্স এক্সিছটো এইটো হ'ল, তাৰপিছত তোমাৰ VTCটো এইটো, তাৰপৰা VTC ষ্টেণ্ডাৰ্ড ডিভিজনৰ কাৰণে এইটো, তাৰপিছত ৱাই এক্সিছটো এইটো হৈছে জিমটো, আৰু এইটো কাৰণে ষ্টেণ্ডাৰ্ড ডিভিজন ৱাইটো হৈছে এইটো, এড কৰিলা, অ'কে কৰিলা, গ্ৰাফ আহি গ'ল। এতিয়া তুমি এইকেইটা এক্সিছটো চেক কৰিলা, 0 to 24 ইনক্ৰিমেণ্টটো 4কৈ কৰিব দিছিলে, এপ্লাই, তাৰপিছত ইফালে এইটো 0 পৰা ষ্টাৰ্ট কৰা, 25 ৰাখিব পিছা, 25 ৰাখিব পিছা, এইটো বা 2 বা 3 যি মন যায় দিব পাৰা, মই 3 দিছোঁ বা 3 দি দিলোঁ, চৰি ইয়াত দিলোঁ 3, এপ্লাই, অ'কে। চ' এইটো গ্ৰাফ বনি গ'ল, ইয়াত লিখা আছে ৰেড টু জিম, এইটো হৈছে তোমাৰ হেৰিটো নৰ্মেল ভিডিঅ' দিছে, Ctrl+S মাৰিলা, আৰু তাৰ আগত কেনেকৈ টেক্সট এড কৰা, এইটো টেক্সট এড, ইয়াত গ'লা এড টেক্সট, জিম কম্পেৰিজন বা এনেকৈ লিখি ল'বা, জিম যি লিখিব আৰু যি হওক, অ'কে হৈ গ'ল। এতিয়া মই কওঁ, এইখন গ্ৰাফ হৈছে নৰ্মেল VTC GNSS, এখন দুটা কম্পেৰিজন হৈ গ'ল, সেইটোৱে। Ctrl+S থেংক ইউ। তুমি ইচ্ছা কৰিলে ইয়াৰ পৰা ল'ব পাৰা, ইয়াৰ পৰা। তাৰপিছত যাব
সোণাৰী শিৱসাগৰ নাজিৰা দিম সেইটো সোণাৰী এইটো উল্টা লাগে তোমাৰ সোণাৰী এইটো মানে বাউণ্ডাৰীটো নাই কি কৰি আছে সোণাৰী মই এক্স শুনা বাউণ্ডাৰী মোক বানফেৰা গ্ৰাণ্টটো লাগে বাউণ্ডাৰীটো ইয়াতে আছে ইয়াত টুল আছে ঠিক আছে ক্ৰিয়েট কৰিব লাগিব নিজে ক্ৰিয়েট কৰিব লাগিব তুমি তোমাৰ এৰিয়া হিচাপে তুমি বাউণ্ডাৰীটো ক্ৰিয়েট কৰি ল'বা এই গুগলত ইউটিউবত চব আছেচোন মই তোমাক টুলটো দেখাই দিলোঁ এইটো ৰ'বা এড পলিগন এইটো দেখিছে এড পলিগন চাবা চাপ'জ এইটো আছে মই এনেকৈ বাউণ্ডাৰী বনাই ল'লোঁ দেখিছা তুমি কৰিবা কি কয় এইটো ট্ৰান্সপাৰেণ্ট কৰি দিবা বুজি পালা হৈ গ'ল তেনেকৈ এইটো ছেট কৰিব লাগিব তেনেকৈ কৰিলে হৈ যাব কাৰণ এনেকুৱা বাউণ্ডাৰী ক'তো নাপাবা তুমি তোমাৰ ষ্টাডি হিচাপে তুমি বাউণ্ডাৰীটো বনাই লৈছা তো সেইটো তুমি নিজেই বনাব লাগিব এইবিলাক প্ৰজেক্টৰ কাৰণে এই চব এইটো এপটো বহুত ভাল ঠিক আছে তোমাৰ যিটো লাগে তুমি এতিয়া গাঁও সোণাৰীৰ ওচৰতে তোমাৰ এইটো বনফেৰা গ্ৰেণ্ট আছে নাহ কছাৰী আছে ৰাইডঙীয়া আছে যিটো লাগে তুমি তেনেকৈ তুমি এৰিয়া নিজৰ ষ্টাডি মোক ক্লিয়াৰ অহা নাই এইটো দিবা টাইম চিৰিজ এৰিয়া এভাৰেজ ঠিক আছে কেনেকৈ যাবা টাইম চিৰিজত গৈ টাইম চিৰিজ এৰিয়া এভাৰেজ অ'কে হেৰি সোণাৰী তোমালোকৰ লেটিটিউড লংগিটিউড